হৰে কৃষ্ণ। আমি সকলোৱে গোটেই জীৱনটো সেই বস্তুবোৰ সংগ্ৰহ কৰাতে ব্যস্ত যিবোৰ বাস্তৱিকতে আমাৰ সৈতে নাযায়, অৰ্থাৎ আমাৰ মৃত্যুৰ সময়ত আমাৰ সৈতে নাযায়। শুনিবলৈ অলপ ভয় লগা, কিন্তু একেবাৰেই সঁচা। অলপ বিবেচনা কৰি চাওকচোন, যিবোৰ সম্পত্তিৰ বাবে আমি পাগলৰ দৰে দৌৰি আছো তাৰ বাস্তৱিক প্ৰকৃতি কি? বিজ্ঞানে কয় যে সমস্ত ব্ৰহ্মাণ্ডৰ সকলো বস্তুৱেই নিজৰ ধ্বংসৰ পথত আগুৱাই গৈ আছে। সেয়া আমাৰ শৰীৰেই হওক, মেচিন হওক, জীৱই হওক বা নিৰ্জীৱই হওক, অথবা এই সমগ্ৰ সৃষ্টি, সকলোবোৰ লাহে লাহে শেষ হৈ আহি আছে। কিন্তু আমাৰ সনাতন সংস্কৃতিয়ে হাজাৰ হাজাৰ বছৰ পূৰ্বে এনে এটা দিন উদ্ভাৱন কৰি উলিয়ালে যাৰ পুণ্য কেতিয়াও বিনাশ নহয়, যাক আমি অক্ষয় তৃতীয়া বুলি কওঁ। অক্ষয় অৰ্থাৎ যাৰ কেতিয়াও ক্ষয় নহয়, যি কেতিয়াও কম হৈ নাযায়। সম্পূৰ্ণ বছৰটোত এনে কিছুমান বিশেষ দিন সমাগত হয় যেতিয়া যিকোনো শুভ কাৰ্য কৰিবৰ নিমিত্তে আমি ভাল মুহূৰ্ত অথবা সময় চোৱাৰ আৱশ্যকতা নহয়। এনে কেইটামান বিশেষ দিনৰ ভিতৰত এটা হৈছে অক্ষয় তৃতীয়াৰ দিন, অৰ্থাৎ বহাগ মাহৰ শুক্লপক্ষৰ তৃতীয়া তিথি। এই দিনটোক অক্ষয় বুলি কোৱা হৈছে। ইয়াৰ অৰ্থ হৈছে এই দিনটোত যি যি পুণ্য কৰ্ম অথবা আধ্যাত্মিক কাৰ্য কৰা হয় তাৰ কেতিয়াও ক্ষয় নহয়, ইয়াৰ কেতিয়াও নাশ নহয়। আজিকালি বহুতে ভবাৰ দৰে এয়া কেৱল সোণ ক্ৰয় কৰাৰ বাবে এটা বিশেষ দিন নহয়, বৰঞ্চ এয়া আমাৰ নিজৰ আত্মাৰ সেই অক্ষয় অংশটো সন্ধান কৰি উলিওৱাৰ দিন, যিটো কেতিয়াও ক্ষয় নহয়। আৰু 2026 বৰ্ষৰ সেই অতি শুভ দিনটো হৈছে অহাকালিলৈ, অৰ্থাৎ সোমবাৰে। কিন্তু বহু ঠাইত আজিও উদযাপন কৰিব, যিহেতু আজিৰ পৰাই এই তিথিৰ আৰম্ভণি হ'ব। যি কি নহওক, অক্ষয় তৃতীয়াৰ কথা যেতিয়া কোৱা হয় তেতিয়া মনলৈ সবাতোকৈ প্ৰথমে সেই অক্ষয় পাত্ৰটোৰ কথাই মনলৈ আহে, যিটো পাণ্ডৱসকলে সূৰ্য দেৱতাৰ পৰা প্ৰাপ্তি কৰিছিল। সম্পূৰ্ণ কথা আছিল এনেধৰণৰ যে পাণ্ডৱসকলৰ কঠিন বনবাসৰ সময়ছোৱাত পাণ্ডৱসকলৰ বাবে সবাতোকৈ ডাঙৰ প্ৰতিবন্ধকতা নিজৰ ভোক নাছিল, বৰঞ্চ সেই বনৰ কুটিৰত তেওঁলোকৰ দুৱাৰত ৰৈ থকা অতিথিসকলৰ সৎকাৰ কেনেকৈ কৰা যায় সেয়াহে আছিল। এজন ৰজাৰ বাবে অতিথিক একো আপ্যায়ন নকৰাকৈ খালী পেটেৰে উভতাই পঠোৱাটো মৃত্যুৰ সমান আছিল। এনে পৰিস্থিতিত পাণ্ডৱসকলৰ জ্যেষ্ঠ যুধিষ্ঠিৰ মহাৰাজে সূৰ্য দেৱতাৰ ঘোৰ তপস্যা কৰিলে। প্ৰসন্ন হৈ সূৰ্য দেৱতাই তেওঁক এটা দিব্য তামৰ পাত্ৰ প্ৰদান কৰিলে আৰু ক'লে, যেতিয়ালৈকে দ্ৰৌপদীয়ে ভোজন গ্ৰহণ নকৰে সেই পৰ্যন্ত এই পাত্ৰ খালী নহয়। ইয়াৰ পৰা তুমি হাজাৰ হাজাৰ লোকক ভোজন কৰাব পাৰিবা। আৰু তাৰ পিছতে আহিল সেই দিনটো যেতিয়া পাণ্ডৱৰ বনবাসৰ ইতিহাসৰ এক অতি কঠিন সময় আহিব লগা আছিল। দৰাচলতে হস্তিনাপুৰৰ ৰাজমহলত থকা দুৰ্যোধনে নিজৰ কুটিল চাল চলাই আছিল যে কিদৰে যিকোনো উপায়েৰে পাণ্ডৱৰ হানি কৰিব পাৰি। ঠিক তেনে এক পৰিকল্পনা কৰি দুৰ্যোধনে ৰাজমহলত উপস্থিত হোৱা ঋষি দুৰ্বাসাৰ যৎপূৰ্ণাস্তি সেৱা শুশ্ৰূষা কৰি অন্তত ঋষিক বৰদানৰূপে মাগিলে যে তেওঁ যেন নিজৰ 10,000 শিষ্যৰ সৈতে বনলৈ গৈ পাণ্ডৱৰ গৃহতো অতিথিৰ ৰূপত যায় যেন। দুৰ্যোধনৰ উদ্দেশ্য সেই বনত দুৰ্বাসা ঋষিৰ ভোক নাশ কৰি সেৱা আগবঢ়োৱাটো নাছিল, বৰঞ্চ তেওঁৰ ক্ৰোধ পাণ্ডৱৰ ওপৰত বৰীখন কৰাটোহে আছিল।
তেওঁ জানি বুজি ঋষি তথা তেওঁৰ শিষ্যসকলক সেই সময়তে পঠালে, যেতিয়া দুপৰীয়াৰ সময় ঠিক ইতিমধ্যে অতিক্ৰম হৈ গৈছিল আৰু দ্ৰৌপদীয়েও ভোজন কৰি সমাপ্ত হৈছিল। ঋষি দুৰ্বাসা কুটীৰত উপস্থিত হৈ ক'লে যে আমি নদীত স্নান কৰিবলৈ যাওঁ আৰু আমি অহালৈকে আমাৰ ভোজন প্ৰস্তুত হৈ থাকে যেন। সেয়া শুনা মাত্ৰকে দ্ৰৌপদীৰ হাত কঁপিবলৈ ধৰিলে, যিহেতু অক্ষয় পাত্ৰ ইতিমধ্যে খালী হৈ পৰিছিল। আনহাতে মৰ্যাদাৰো কথা আহি পৰে, যিহেতু বৈদিক সংস্কৃতিত অতিথিক ভোজন নকৰোৱাকৈ পঠিওৱাটো কুলৰ বিনাশৰ কাৰণ বুলি গণ্য কৰা হৈছিল। কিন্তু যেতিয়া জগতৰ সমস্ত দুৱাৰ বন্ধ হৈ পৰিল, তেতিয়া দ্ৰৌপদীয়ে নিজৰ অক্ষয় সখা প্ৰভু শ্ৰীকৃষ্ণক অন্তঃকৰণেৰে স্মৰণ কৰিলে। সখা শ্ৰীকৃষ্ণ আহিল, কিন্তু সহায়ৰ হাত আগবঢ়োৱাক চাৰি তেওঁ নিজেহে প্ৰথমে ভোজন মাগিলে। উপায়বিহীন হৈ দ্ৰৌপদীয়ে যেতিয়া খালী পাত্ৰটো দেখুৱালে, তেতিয়া অন্তৰ্যামী প্ৰভুৱে তেওঁক চুক এটাত লাগি থকা ভাত এটা দেখা পাই সেয়াকে মাগিলে। যেতিয়াই মাধৱে সেই এটা ভাতকে গ্ৰহণ কৰিলে, নদীত স্নান কৰি থকা 10,000 শিষ্যৰ সৈতে দুৰ্বাসা ঋষিৰ পেট ইমান ভৰি পৰিল যে তেওঁলোকৰ সকলোৰে একে সময়তে উগাৰ আহিবলৈ ধৰিলে। আহিবইতো, যিহেতু ভগৱান শ্ৰীকৃষ্ণ হৈছে এই জগতৰ উৎস। তেওঁৰ তৃপ্ত হোৱাৰ লগে লগে আমি তেওঁৰ অংশ হিচাপে স্বাভাৱিকতে সকলো তৃপ্ত হৈ পৰোঁ। কিন্তু এই কথাৰ শিক্ষা কেৱল এটা আচৰিত অদ্ভুত চমৎকাৰী কাহিনী নহয়, বৰঞ্চ ই আমাক জীৱনৰ এক গভীৰ সত্যৰ দিশতো সংকেত প্ৰদান কৰে। বাস্তৱিকতে অক্ষয় পাত্ৰৰ ৰহস্য সেই তামৰ পাত্ৰটোত নাছিল, বৰঞ্চ সেই ৰহস্য পাণ্ডৱসকলৰ জীৱন ধাৰণৰ মাজতহে নিহিত হৈ আছিল। যি ভাৱ পাণ্ডৱসকলৰ জীৱনত আছিল, সেয়া আছিল সেৱাৰ ভাৱনা, অতিথি সৎকাৰৰ ভাৱনা তথা পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰখাৰ ভাৱনা। যেতিয়া মনুষ্যই নিজৰ সীমিত শক্তিতকৈ ঊৰ্ধত গৈ সেই অনন্ত উৎসৰ সৈতে যুক্ত হয়, তেতিয়া সীমিতখিনিও পৰ্যাপ্তলৈ সলনি হৈ পৰে। সেইবাবে আমাৰ শাস্ত্ৰই বাৰে বাৰে এই কথাকে কয় যে এই সংসাৰত বাস্তৱিক সম্পত্তি সেয়া নহয় যিবোৰ আমি একত্ৰিত কৰোঁ বা কৰি আছোঁ, বৰঞ্চ বাস্তৱিক সম্পত্তি সেয়াহে যিবোৰ আমি বিতৰণ কৰোঁ। সেইবোৰ হৈছে কৰুণা, সেৱা, দান তথা ভগৱানৰ স্মৰণ। এইবোৰ হৈছে সেইবোৰ গুণ যিবোৰ সময়ৰ সৈতে নষ্ট হৈ নাযায়। সেইবাবে অক্ষয় তৃতীয়া কেৱল ধন অৰ্জন কৰাৰ সুযোগ নহয়, বৰঞ্চ ই নিজকে চালি জাৰি চোৱাৰ দিন, আত্মমন্থন কৰাৰ দিন, লক্ষ্য কৰাৰ দিন যে আমাৰ জীৱনতো এনে কিবা আছেনে যি বাস্তৱিকতে অক্ষয় হয়। আজি যেতিয়া আমি সকলোৱে এই উৎসৱটো লক্ষ্য কৰোঁ, তেন্তে প্ৰায় ইয়াৰ কেন্দ্ৰ সোণ ক্ৰয় কৰালৈকেহে সীমিত হৈ থাকে। কিন্তু এই দিনটোৰ প্ৰকৃত অৰ্থই আমাক অন্য এক গভীৰ দিশ স্মৰণ কৰায়। ই আমাক শিকায় যে যি বস্তু বাস্তৱিকতে অক্ষয়, সেয়া বজাৰত পোৱা নাযায়, বৰঞ্চ সেয়া আমাৰ কৰ্মৰ দ্বাৰাহে সৃষ্টি হয়। যেতিয়া আমি কোনো ভোকত থকা ব্যক্তি এজনক ভোজন দিওঁ, যাৰ প্ৰয়োজন, তেনে এজন ব্যক্তিক সহায় কৰোঁ অথবা নিজৰ জীৱনক ভগৱানক স্থান প্ৰদান কৰোঁ, তেতিয়া আমি এনে এক সম্পত্তিৰ অৰ্জন কৰিবলৈ সক্ষম হওঁ যি সময়, পৰিস্থিতি তথা মৃত্যুতকৈও ঊৰ্ধত হয়। অক্ষয় তৃতীয়াই আমাক কেৱল সম্পত্তিৰ অৰ্জন কৰাত নহয়, বৰঞ্চ নিজৰ জীৱনৰ বাস্তৱিক মূল্য বুজি পোৱাৰ সুযোগ প্ৰদান কৰে। আমাৰ শাস্ত্ৰই বাৰে বাৰে কয় যে এই মানৱ জীৱন অত্যন্ত দুৰ্লভ। অসংখ্যটা যোনিৰ পিছত এই সুযোগ লাভ কৰা হয় যেতিয়া, সেইবাবে
মনুষ্যই কেৱল অন্য জীৱ জন্তুৰ দৰে কেৱল খাই বৈ জীয়াই থাকিবলৈ নহয়, বৰঞ্চ উপলব্ধি কৰিবলৈ, অনুসন্ধান কৰিবলৈ তথা নিজৰ অস্তিত্বৰ গভীৰ অৰ্থ বুজি পাবলৈ সমৰ্থৱান হয়। আমি হৈছোঁ সেই মহান প্ৰাণী যি প্ৰশ্ন কৰিব পাৰোঁ, মই কোন হয়, এই জীৱনৰ উদ্দেশ্যই বা কি, আৰু সেইটো কোনটো সত্য যিটো সময় তথা মৃত্যুতকৈ ঊৰ্ধত। সেইবাবে এই জীৱন কেৱল ভৌতিক বস্তু একত্ৰিত কৰোঁতেই যদি সমাপ্ত হৈ পৰে, তেন্তে হয়তো আমি সেই সুযোগটো চিনিয়ে নাপালোঁ যিটোৰ বাবে এই দুৰ্লভ মনুষ্য জনম লাভ হৈছিল। অক্ষয় তৃতীয়াই আমাক অলপ ৰৈ গভীৰভাৱে চিন্তন কৰিবলৈ প্ৰেৰণা দিয়ে যে যিহেতু এই জগতত সমস্ত নশ্বৰ হয়, শৰীৰ, সম্পত্তি, পদ তথা প্ৰতিষ্ঠা, তেনেহ'লে এই মানৱ জীৱনৰ সবাতোকৈ ডাঙৰ উপযোগিতা কি হোৱা উচিত? সেয়া হৈছে এয়াই যে আমি সেই সত্যক সন্ধান কৰোঁ যিটো ক্ষয়ৰ ঊৰ্ধত। সেই চেতনাক চিনাক্ত কৰা উচিত যি আমাৰ ভিতৰত সদায় বিৰাজমান হৈ আছে, আৰু সেই ভগৱানৰ সৈতে সম্বন্ধ স্থাপন কৰি ৰখা উচিত যি জন্ম জন্মান্তৰৰ পৰা আমাৰ বাবে প্ৰতীক্ষা কৰি আছে। আপোনালোকৰ সকলোকে অক্ষয় তৃতীয়াৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। হৰে কৃষ্ণ।